আমি ভিডিঅ' এটা প্ৰদৰ্শন কৰাইছোঁ, আপোনালোকক চাওক বুজক। আমি ডক্তৰ কবিৰাজ নহয় দেই, আমি সাধাৰণ গাঁৱলীয়া পৰিৱেশত থকা মানুহ। সেইটোকে আমি বন ঔষধি গুণতত্ত্বহে আপোনালোকক অৱগত কৰাইছোঁ। এজোপা চিনি পাইছেনে? আমি লাজুকী বন বুলি কওঁ, আপোনালোকে কি কয় নাজানো। পহিলা পৰিচয় কৰাই দিছোঁ। লাজুকী বন যেতিয়া ডাঙৰ হয় তেতিয়া ইয়াত ফুল ফুলে। এয়া ফুলটো দেখিবলৈ ধুনীয়া, গুলপীয়া নিচিনা হয়। তেতিয়া ইয়াৰ গুণতত্ত্বটো হ'ল কি, আমাৰ যেতিয়া কঁকাল বিষায়, ভৰি বিষায়, হাত বিষায়, পিঠি বিষায়, এই বিষ সহ্য কৰিব নোৱাৰি বহুত দিনলৈ ভাল নহয়। এনেকুৱা বিষ যেতিয়া হয় তেতিয়া আপোনালোকে কি কৰিব জানেনে? এই লাজুকী বনৰ ফুল আনিব। ফুল কেইপাহমান আনি তাক ধুনীয়াকৈ পিচিব, পিচি গুড়ি কৰি ল'ব। তাৰ পাছত মিঠাতেল ল'ব। মিঠাতেলে আৰু সেই ফুল গুড়ি কৰাখিনিয়ে ধুনীয়াকৈ মিলাব। মিলাই পেলাই যিটো জেগাত আপোনালোকৰ বিষ হৈছে সেই জেগাটোত আপোনালোকে ধুনীয়াকৈ মালিচ কৰি দিব। আৰু এইদৰে আপোনালোকে 2-3 দিন বা এসপ্তাহ কণ্টিনিউ কৰিব। কৰাৰ পাছত সেই বিষটো আপোনালোকৰ আৰোগ্য হ'ব। গতিকে বহু লোকে এনেকুৱা বিষত ভুগি আছে, গতিকে তেখেতসকলেও উপকাৰ হ'ব আৰু তেখেতসকলেও বিষ নিৰাময় হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টোৰ পৰা আপোনালোকৰ উপকাৰ হ'ব, অপকাৰ নহয়, লাভ হ'ব। আৰু এই ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। লাইক কমেণ্টটো কৰিব বাৰু, সেইটো পাছৰ কথা, কিন্তু শ্বেয়াৰটো কৰিব নাপাহৰিব। কাৰণ বহুত মানুহ এনেকৈ বিষত পৰি আছে, আৰোগ্য হোৱা নাই। ডক্তৰ মেডিচিনো কিজানি কাম কৰা নাই, তেনেকুৱাও বহুত থাকিব পাৰে। বা চিকিৎসা কৰিবলৈ যাব পৰা নাই, তেনেকুৱাও থাকিব পাৰে। সেইটোকে অতি সহজে পায় ৰাস্তাই পদূলিয়ে লাজুকী বন। ইয়াৰ ফুল কেইপাহমান আনি ধুনীয়াকৈ পিচি তাক মিঠাতেলৰ লগত মিলাই যিখন জেগাত আমাৰ বিষ হয় সেই বিষত মালিচ কৰি দিব লাগে। মালিচ কৰি দিলে বিষ ভাল হয়। গতিকে আমি ঔষধি গুণতত্ত্বহে, বন ঔষধি গুণতত্ত্বহে আপোনালোকক অৱগত কৰাইছোঁ দেই। আপোনালোকে অন্য বেলেগ অনুভৱ নল'ব, কাৰণ কৰি চাবচোন বাৰু, সুফল পাব নিশ্চয়। গতিকে আমি সুফল পাইছোঁ আৰু সুফল পোৱাৰ কাৰণে আপোনালোকক এইটো অৱগত কৰাইছোঁ। কাৰণ বিষ থকাজনেহে জানে, আৰু আৰোগ্য হোৱাৰ পিছত তেওঁ নিশ্চয় আমাৰ ভিডিঅ' তেখেতৰ হাতত নাৰাখি বহুতলৈকে হয়তো শ্বেয়াৰ কৰিব চাগে, নকৰাকৈ নাথাকে। গতিকে আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰা লগ পাম। কৃষ্ণ।